আপনি জাতি ধর্মর পার্থক্য বুঝি পাওয়া নাই। আপনি একটা গাধ, আপনি একটা গরু, আপনি অজ্ঞান ব্যক্তি, আপনার কোনো জ্ঞান নাই, আপনার কোনো নলেজ নাই, আপনার ভিতরে কোনো শিক্ষার প্রভাব নাই। যদি অলপ শিক্ষার প্রভাব থাকলে যদি আপনার ক্লাস 3য় মান পাস করিলেও আপনি একটু বুঝি পারিলেন যে জাতি আর ধর্ম বেলেগ, জাতি বেলেগ বস্তু। যিজন ব্যক্তিয়ে জাতি আর ধর্মর পার্থক্য বুঝি না পায় সেইজন ব্যক্তিয়ে বন্ধুসকল চাক মোৰ ইয়াত কমেন্ট কৰিবলৈ আহিছে। বন্ধুসকল মই এটা ভিডিঅ' আপলোড কৰিছিলো, ভিডিঅ' বনাই পেলাই কৈছিলো যে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোক অসমীয়া। বন্ধুসকল ইয়া চাক, ইয়াৰ ভিতৰত এজন পণ্ডিত আহি গ'ল। ইয়া পণ্ডিতজনে আহি পিনে চাক সিহঁতে আমাৰ কমেণ্টটো ইয়াত কি কৰিছে চাক। বন্ধুসকল সি কমেণ্টত লিখিছে যে অসমত বসবাস কৰা যদি সকলো জাতি জনগোষ্ঠীৰ লোক অসমীয়া তেনেহ'লে সকলোৱে অসমীয়া ধৰ্ম পালন কৰিব লাগে। এয়া চাক বন্ধুসকল, নতুন করে ধর্ম ওলাই গেল অসমীয়া ধর্ম। এয়া চাক সি কেনেকা বুর্বক, সি কেনেকা অন্ধভক্ত ব্যক্তি, যিজন ব্যক্তির নাকি ধর্ম আর জাতির পার্থক্য বুঝি না পায় সেইজন ব্যক্তি আহি পিনে মোৰ ভিডিঅ'ত কমেন্ট করে। এয়া চাক এইজন ব্যক্তিয়ে কৈছে অসমৰ সকলো ৰাইজে অসমীয়া ধৰ্ম পালন কৰিব লাগে। বন্ধু মই তো জীৱনত মই এতিয়ালৈ শুনি পোৱা নাই যে অসমত অসমীয়া বুলি কোনো ধৰ্ম আছে। আপুনি কেনেকা ব্যক্তি হে, আপুনি কোন ধৰণৰ প্ৰাণী যে আপুনি সামাজিক মাধ্যমত আপুনি এটা কমেন্ট কৰিছে যে অসমত বসবাস কৰা যদি সকলো লোক অসমীয়া তেনেহ'লে সকলোৱে অসমীয়া ধৰ্ম পালন কৰিব লাগে। মই বন্ধুসকল এতিয়ালৈ শুনি পোৱা নাই যে অসমত যে অসমীয়া ধৰ্ম বুলি কি বস্তু আছে। চাক এইজন মহাপণ্ডিত মহাশয়, আপুনি জানিব লাগে যে জাতি আৰু ধৰ্ম বেলেগ বস্তু। যিজন ব্যক্তিৰ জাতি আৰু ধৰ্মৰ পাৰ্থক্য বুজি নাপায় সেইজন ব্যক্তিয়ে মোৰ ভিডিঅ'ত কমেন্ট কৰি ওলাইছে না। প্ৰথমতে আপুনি অধ্যয়ন কৰক, আৰু নহ'লে আপুনি মোৰ লগত টিউশ্যন কৰক। মই লুঙ্গি পিন্ধি পিনে মই আপোনাক টিউশ্যন কৰাম যে জাতি কাক কয় আৰু ধৰ্ম কাক কয়। আপুনি জাতি আৰু ধৰ্ম একাকাৰ কৰি দিছে। আপুনি জাতি ধৰ্মৰ পাৰ্থক্য বুজি নাপায় মোৰ ভিডিঅ'ত কমেন্ট কৰে। সামাজিক মাধ্যমত কমেন্ট কৰাৰ আগত, মন্তব্য কৰাৰ আগত অলপ মাইণ্ডছেটটো লগাই ল'ব, অলপ দিমাগটো লগাই ল'ব যে ধৰ্ম কাক কয়, জাতি কাক কয়। এটা জাতিত সকলো ধৰ্মৰ মানুহ থাকিব পাৰে, হিন্দু থাকিব পাৰে, মুছলমান থাকিব পাৰে, খ্ৰীষ্টান থাকিব পাৰে, বৌদ্ধ থাকিব পাৰে। আপুনি কি কৰিলে অসমীয়া ধৰ্ম বনাই দিলে। মই বন্ধুসকল যদি আপোনালোকে শুনি পাইছে বা নতুন কেনে হ'ব পাৰে, গঠন হ'ব পাৰে বা নতুন কেনে জন্ম ল'ব পাৰে ধৰ্ম অসমীয়া ধৰ্ম, মই কিন্তু জন্মৰ পৰা অসমীয়া ধৰ্ম আছিলে বন্ধুসকল মই শুনি পোৱা নাই। মই কিন্তু যদি যিখিনি জানো যে অসমীয়া জাতি বুলি কয়, যেটো অসমীয়া জাতিৰ ভিতৰত সকলো ধৰ্মৰ মানুহ থাকিব পাৰে, সেইজন ব্যক্তিয়ে কৈ আছে চাক বন্ধুসকল যে তহঁতে অসমীয়া ধৰ্ম পালন কৰ। আপুনি জাতি ধৰ্মৰ পাৰ্থক্য বুজি পোৱা নাই। আপুনি এটা গাধ, আপুনি এটা গৰু, সেইকাৰণে আপুনি সামাজিক মাধ্যমত আহি পিনে এনেকুৱা মন্তব্য কৰিছে। আপুনি আগলৈ গৈ পিনে মোৰ ভিডিঅ'ত আগত কমেন্ট কৰাৰ আগত আপুনি ভালকে চাই ল'ব উক্ত ভিডিঅ'ত মই কি কৈছো, কোৱাৰ পিছত বুজি পিনি তাৰ পিছত মোৰ ভিডিঅ'ত আহি পিনে মন্তব্য কৰিব। সেইটো মই আপোনাক আহ্বান কৰিম, বুজিছেনে বন্ধু। আপোনাক মই বন্ধু বুলি ক'বলৈ ভাল লাগিছে, কাৰণ মই আপোনাক বাৰে বাৰে বন্ধু বুলি কেলে কৈ জানে আপোনাৰ মন্তব্যটো কোনো একদম মুঠেই গ্ৰহণযোগ্য নহয়। কাৰণ আপুনি অজ্ঞান ব্যক্তি, আপনার কোনো জ্ঞান নাই, আপনার কোনো নলেজ নাই, আপনার ভিতরে কোনো শিক্ষার প্রভাব নাই। যদি অলপ শিক্ষার প্রভাব থাকলে যদি আপনার ক্লাস 3য় মান পাস করিলেও আপনি একটু বুঝি পারিলেন যে জাতি আর ধর্ম বেলেগ, জাতি বেলেগ বস্তু, ধর্ম বেলেগ বস্তু। ধন্যবাদ বন্ধু।